हेलो स्टूडेंट्स आज गोलाकार दापনৰ ক্ষেত্ৰত আমি কিছু গাণিতিক সমস্যা বা নিউমেৰিকেল প্ৰব্লেমৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে দেখা যায় ষ্টুডেণ্টে এনে ধৰণৰ গাণিতিক সমস্যাবিলাকত কিছু ক্ষেত্ৰত ভুল কৰে। তাৰ মেইন কাৰণটোৱে হৈছে কনচেপ্টটো পাৰফেক্ট নোহোৱাৰ কাৰণে। কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব লাগে, তাৰপাছত গাণিতিক সমস্যাটো তোমালোকে একদম বহুত ইজি পাবা। তাৰ কাৰণে আমি কি কৰিব লাগিব চোৱা, গাণিতিক সমস্যা কৰাৰ আগতে আমি কিছু কথা জানিব লাগিব। কাৰ্তীয় পথা, গোলাকাৰ দাপনৰ কাৰ্তীয় চিহ্ন পথা বুলি এটা নিয়ম আছে। নিয়মটোৰ সম্পৰ্কে আমি প্ৰথমতে আলোচনা কৰি লওঁ। কাৰ্তীয় চিহ্ন পথা এই প্ৰথমতে কি হয়, এই নিয়ম মতে কি হয়? এই নিয়ম মতে আমি সকলো ক্ষেত্ৰত গোলাকাৰ দাপন এখনৰ ক্ষেত্ৰত লক্ষ্যবস্তু মই চমুকৈ লিখি দিছোঁ। লক্ষ্যবস্তু সদায় দাপনৰ বাওঁফালে ৰখা হয়। ঠিক আছে, লক্ষ্যবস্তু সদায় দাপনৰ বাওঁফালে ৰখা হয় এই নিয়ম মতে। দ্বিতীয়তে যদি আমি চাওঁ, সকলো জোখমাখ এখন গোলাকাৰ দাপনৰ ক্ষেত্ৰত সকলো জোখমাখ মেৰুৰ পৰা কৰা হয়। সকলো জোখমাখ মেৰুৰ পৰা, মেৰু কি আছিলে? মেৰুৰ পৰা মানে পি, নহয়নে বাৰু? সকলো জোখমাখ ক'ৰ পৰা কৰা হয়? মেৰুৰ পৰা। সকলো জোখমাখ মানে কি? আমিতো গোলাকাৰ দাপন এখনৰ ক্ষেত্ৰত জোখমাখ কৰা কথাটো মানে কি কথা কৈ আছোঁ, যে ফ'কাছ দৈৰ্ঘ্য কিমান, ভাঁজ ব্যাসাৰ্ধ কিমান, বা দাপনৰ পৰা লক্ষ্যবস্তু কিমান দূৰত্বত ৰখা হৈছে, কিমান দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে, সেইখিনি জোখমাখৰ কথা কৈছোঁ। সেই জোখমাখখিনি সদায় আমি ক'ৰ পৰা কৰিম? গোলাকাৰ দাপনৰ মেৰুৰ পৰা কৰিম। নাম্বাৰ 3, আমি আৰু এটা নিয়ম পাওঁ যে এখন দাপনৰ ক্ষেত্ৰত, গোলাকাৰ দাপনৰ ক্ষেত্ৰত মেৰুৰ পৰা সোঁফালে, পিৰ পৰা, মই পিৰ পৰা বুলি লিখিছোঁ, পিৰ পৰা সোঁফালে জোখা দূৰত্বক আমি যি জোখ নলওঁ কিয়, যদি সোঁফালে পিৰ পৰা সোঁফালে লৈছোঁ, তে জোখা দূৰত্বক ধনাত্মক পজিটিভ আৰু বাওঁফালে হ'লে নিগেটিভ গণ্য কৰা হয়, নিগেটিভ ধৰা হয়, ঋণাত্মক। ঠিক আছে, ঠিক একেদৰে যদি আমি চাওঁ, মুখ্য অক্ষৰডালৰ পৰা মুখ্য অক্ষৰ ওপৰ ফালে কথাকেইটা বুজি ল'ব। জোখা দূৰত্বক, মুখ্য অক্ষৰ ওপৰ ফালে জোখা দূৰত্বক ধনাত্মক আৰু তলফালে হ'লে কি হ'ব? ঋণাত্মক ধৰা হয়। ঠিক আছে, এইকেইটাই হৈছে আমাৰ কাৰ্তীয় চিহ্ন পথা। এই নিয়মকেইটা জানিলে তোমালোকে নিউমেৰিকেল প্ৰব্লেমত একো ভুল নহয়, কেতিয়াও ভুল নহয়। চাবা কি কৈছে একচুৱেলি, এখন গোলাকাৰ দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু সদায় দাপনৰ বাওঁফালে ৰখা হয়। মই যদি এখন অৱতল দাপন ধৰোঁ, অৱতল দাপন, নহয় বাৰু, PFC, লক্ষ্যবস্তু সদায় দাপনৰ বাওঁফালে। ইয়াত এখন যদি দাপন হয়, দাপনৰ বাওঁফাল, এইটো বাওঁফাল আৰু এইটো সোঁফাল। পিতে তুমি হিচাপ কৰা, পিৰ পৰা সকলো হিচাপ নিকাচ হ'ব। পিৰ পৰা এইফালে বাওঁফাল ধৰা হয় আৰু এইফালে সোঁফাল ধৰা হয়। এইটো চাইড হৈছে বাওঁফাল আৰু এইফালে সোঁফাল। ঠিক আছে, এতিয়া বাওঁফালে যিমান দূৰত্ব আমি জোখিম সকলো কি হ'ব? ঋণাত্মক হ'ব। বাওঁফালে হ'লে কি হ'ব? ঋণাত্মক, আৰু সোঁফালে হ'লে ধনাত্মক হ'ব। মুখ্য অক্ষৰ পৰা যদি তলফালে জোখো মই, তে কি হ'ব? ঋণাত্মক। মুখ্য অক্ষৰ পৰা যদি ওপৰ ফালে জোখো, তেনেহ'লে ধনাত্মক। মেৰুৰ পৰা যদি সোঁফালে জোখো, ধনাত্মক, আৰু বাওঁফালে জোখিলে কি হ'ব? ঋণাত্মক। কথা এইকেইটাই। মেৰুৰ পৰা যদি বাওঁফালে আমি যিকোনো জোখিছোঁ, তে ঋণাত্মক হ'ব, আৰু সোঁফালে যদি জোখ লৈছোঁ তেনেহ'লে ধনাত্মক হ'ব। এতিয়া আমি চাওঁ, কথাকেইটা বুজিছাই। লক্ষ্যবস্তু সদায় দাপনৰ বাওঁফালে ৰখা হয়। মই এইটো লক্ষ্যবস্তু বুলি কৈছোঁ, এইটো লক্ষ্যবস্তু সদায় বাওঁফালে ৰাখিব লাগিব। সকলো জোখমাখ মেৰুৰ পৰা কৰিম, পিৰ পৰা এইফালে জোখিম বা এইফালে জোখিম, বা মুখ্য অক্ষৰ পৰা ওপৰলৈ জোখিম বা তলফালে জোখিম। পিৰ পৰা সোঁফালে হ'লে পজিটিভ, মই যদি এইফালে জোখ লওঁ তে ধনাত্মক হ'ব, আৰু বাওঁফালে ল'লে কি হ'ব? ঋণাত্মক হ'ব।
মুখ্যকৈ ওপৰ ফালে ধনাত্মক তলফালে ঋণাত্মক বুজি পাইছে কথাটো উত্তল দাপোন যদি উত্তল দাপোন হয় তে কি কথা হ'ব নহয়নে উত্তল দাপোনৰটো সেই একেই নিয়ম পি এফ চি এইটো সোঁফালে ধনাত্মক বাওঁফালে ঋণাত্মক ওপৰ ফালে ধনাত্মক তলফালে ঋণাত্মক বাছ ইমানেই আৰু বেলেগ বেছি একো নাই ইয়াৰ ওপৰত বেছ কৰি এতিয়া মই বস্তুটো তোমালোকক ক্লিয়াৰ কৰি দিছোঁ এইখিনিটো বুজি পাইছে সোঁফালে ধনাত্মক বাওঁফালে ঋণাত্মক ওপৰ ফালে ধনাত্মক তলফালে ঋণাত্মক আৰু সকলো জোখমাখ আমি ক'ৰ পৰা মেৰুৰ পৰা ল'ম এতিয়া মই যদি চাওঁ এখন অৱতল দাপোনৰ ক্ষেত্ৰত মন কৰিবা অৱতল দাপোনৰ ক্ষেত্ৰত কি হ'ব তেনেহ'লে অৱতল দাপোনৰ ক্ষেত্ৰত এখন অৱতল দাপোন এইটো মেৰু ফ'কাছ বিন্দু এইটো কাৰণ দাপোনখন এনেকৈ আছে এইটো গোলকৰ অংশ দাপোনখন এই গোলকটোৰ কেন্দ্ৰটোৱে ভাঁজ কেন্দ্ৰ হ'ব বা ফ'কাছ বিন্দু এইটো হ'ব ইয়াৰ পৰা আমি যদি চাওঁ বাওঁফালে আছে ফ'কাছ বিন্দু তে পিৰ পৰা এফৰ যিটো দূৰত্ব পি এফ মই কোনফালে এতিয়া লৈছোঁ জোখটো পিৰ পৰা মই যিহেতু জোখ ল'ম এইফালে জোখ লৈছোঁ বাওঁফালে জোখ লৈছোঁ তেনেহ'লে পি এফ মানে কি ফ'কাছ দৈৰ্ঘ্য হয়নে পি এফ কি ফ'কাছ দৈৰ্ঘ্য নহয় জানো ফ'কাছ মই এফ বুলিয়ে লিখিছোঁ বুজি পাবাই ফ'কাছ দূৰত্ব বা ফ'কাছ দৈৰ্ঘ্য তে বাওঁফালে জুখিছোঁ তেনেহ'লে ফ'কাছ দৈৰ্ঘ্য কি হ'ব ঋণাত্মক বুজি যাবা ভাঁজ ব্যাসাৰ্ধ ক'ত আছে ইয়াত চি বাওঁফালে আছে তে পি চি পিৰ পৰা চিৰ দূৰত্ব ভাঁজ ব্যাসাৰ্ধ আৰেৰে বুজায় তেনেহ'লে আৰ এই ক্ষেত্ৰত কি হ'ব ঋণাত্মক নিগেটিভ লক্ষ্যবস্তু সদায়তো বাওঁফালে ৰখা হয় ন দাপোনৰ পৰা সদায় লক্ষ্যবস্তু বাওঁফালে ৰখা হয় তেনে লক্ষ্যবস্তুৰ দূৰত্ব মই পিৰ পৰা যদি জোখ লওঁ তে বাওঁফালে জোখা হৈছে তে লক্ষ্যবস্তুৰ দূৰত্ব ইউ সদায় কি হ'ব নিগেটিভ ঠিক আছে এতিয়া আহিল প্ৰতিবিম্বৰ দূৰত্বৰ কথা অৱতল দাপোনৰ ক্ষেত্ৰত আমি পাইছোঁ কেতিয়াবা প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব গঠন কৰে কেতিয়াবা অসৎ প্ৰতিবিম্ব গঠন কৰে সৎ প্ৰতিবিম্ব দাপোনৰ সোঁফালে গঠন হয় পিছফালে গঠন হয় আৰু সন্মুখত গঠন হয় সৎ প্ৰতিবিম্ব সন্মুখত গঠন হয় আৰু অসৎ প্ৰতিবিম্ব পিছফালে গঠন হয় এতিয়া প্ৰতিবিম্বৰ দূৰত্ব অৱতল দাপোনৰ ক্ষেত্ৰত কৈ আছোঁ প্ৰতিবিম্বৰ দূৰত্ব ভিৰে বুজায় যদি ভি অৱতল দাপোনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্ব গঠন হয় তেনেহ'লে পাছফালে গঠন হ'ব ইয়াত প্ৰতিবিম্ব গঠন হৈছে তেতিয়া সোঁফালে জোখা হ'ব ইয়াৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব এইটো নহ'ব জানো তেতিয়া প্ৰতিবিম্বৰ দূৰত্ব সৎ হ'লে যদি সৎ হ'লে কি হ'ব ভি সৎ হ'লে পজিটিভ আৰু ভি অসৎ হ'লে কি হ'ব নিগেটিভ ক্লিয়াৰ হৈছে ভালকৈ বুজা মেৰুৰ পৰা সকলো জোখমাখ লোৱা হয় এখন অৱতল দাপোনৰ ক্ষেত্ৰত বাওঁফালে কি দূৰত্ব আমি জোখোঁ বাওঁফালে ফ'কাছ বিন্দু আছে বাওঁফালে ভাঁজ কেন্দ্ৰ আছে আৰু লক্ষ্যবস্তু সদায় বাওঁফালেই থাকে গতিকে ফ'কাছ দূৰত্ব এফ ভাঁজ ব্যাসাৰ্ধ আৰ আৰু লক্ষ্যবস্তু দূৰত্ব ইউ সদায় বাওঁফালে আছে গতিকে ফ'কাছ দৈৰ্ঘ্য ঋণাত্মক ভাঁজ ব্যাসাৰ্ধ ঋণাত্মক আৰু লক্ষ্যবস্তু দূৰত্ব ঋণাত্মক যদি প্ৰতিবিম্ব সৎ হয় তেনেহ'লে কি হ'ব ধনাত্মক আৰু ভি অসৎ হ'লে প্ৰতিবিম্বৰ দূৰত্বটো তেতিয়া আমি ঋণাত্মক লওঁ কাৰণ প্ৰতিবিম্ব সদায় সৎ প্ৰতিবিম্ব সদায় বাওঁফালে হয় আৰু অসৎ প্ৰতিবিম্ব সোঁফালে হয় ক্লিয়াৰ এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত এই কথাকেইটা যদি আমি চাওঁ কি হ'ব এখন উত্তল দাপোনৰ ক্ষেত্ৰত উত্তল দাপোন এখন উত্তল দাপোন পি এফ চি মেৰু ফ'কাছ বিন্দু ভাঁজ কেন্দ্ৰ দাপোনখন এই গোলকটোৰ অংশ গতিকে ভাঁজ কেন্দ্ৰ এইফালে আছে ফ'কাছ বিন্দু এইফালেই থাকিব তে মই যদি ভাঁজ ব্যাসাৰ্ধ জোখ লওঁ পি চি সোঁফালে আছে নহয় জানো সোঁফালে থাকিলে কি হ'ব তেনেহ'লে এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত এই কথাকেইটা কোৱা যদি দাপোনখন উত্তল হয় উত্তল দাপোনত এফ সোঁফালে আছে এফ কি হ'ব ধনাত্মক ভাঁজ ব্যাসাৰ্ধ সোঁফালে আছে আৰ কি হ'ব ধনাত্মক লক্ষ্যবস্তুটো সদায় বাওঁফালে ৰাখিম ইউ কি হ'ব ঋণাত্মক প্ৰতিবিম্ব ক'ত গঠন হয় উত্তল দাপোনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে উত্তল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ অৱস্থান আমি দুটা পাইছিলোঁ অসীমত আৰু অসীম আৰু মেৰুৰ মাজত ক'ৰবাত দুই ক্ষেত্ৰতে প্ৰতিবিম্ব কিন্তু অসৎ থিয় আৰু সংকুচিত হৈছিল আৰু অসৎ প্ৰতিবিম্ব দাপোনৰ সোঁফালে গঠন হয় আৰু যিহেতু উত্তল দাপোনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে গতিকে সোঁফালে গঠন হ'ব সোঁফালে গঠন হ'লে ভি কি হ'ব সদায় প্লাছ হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত
ভি সদায় কি হ'ব প্লাছ ঠিক আছে এফ সদায় প্লাছ আৰ সদায় প্লাছ আৰু ইউ সদায় মাইনাছ ক্লিয়াৰ হৈ লোৱা যে উত্তৰ দাপনৰ ক্ষেত্ৰত আৰু আমি এটা কথা মন কৰিবা আমি ইউ ভি এফ আৰ এইকেইটা কথাই পাতিম বেলেগ কথা নাপাতো ইয়াত আৰু বেলেগ হিচাপ নিকাচ বা বেলেগ জোখমাখৰ কথা নাহে আৰু প্ৰতিবিম্ব আকাৰ বা লক্ষ্যবস্তুৰ আকাৰৰ কথা আহিব মন কৰিবা ইউ ভি এফ আৰু আৰ উত্তৰ দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু সদায় বাওঁফালে ৰাখিম গতিকে লক্ষ্যবস্তু নিগেটিভ হ'ব আৰু বাকী গোটেইকেইটা কি হ'ব পজিটিভ অৱতলৰ ক্ষেত্ৰত এফ বাওঁফালে থাকে নিগেটিভ আৰ বাওঁফালে থাকে নিগেটিভ ইউ সদায় বাওঁফালে থাকে নিগেটিভ আৰু অৱতল দাপনৰ ক্ষেত্ৰত সৎ আৰু অসৎ দুইটা প্ৰতিবিম্ব গঠন কৰে সেইবাবে যদি প্ৰতিবিম্ব সৎ হয় বাওঁফালে গঠন হয় প্ৰতিবিম্ব সৎ হয় এইটো ভুল হৈছে ন প্ৰতিবিম্ব যদি সৎ হয় বাওঁফালে গঠন হয় আৰু বাওঁফালে গঠন হ'লে এইটো কি হ'ব নিগেটিভ আৰু প্ৰতিবিম্ব যদি অসৎ হয় সোঁফালে গঠন হয় তেনেহ'লে এইটো কি হ'ব পজিটিভ ক্লিয়াৰ এইটো বস্তু ক্লিয়াৰ যে লক্ষ্যবস্তু দূৰত্ব ইউ সদায় নিগেটিভ লাগিলে যি দাপোনেই নহওক লাগিলে উত্তল হওক লাগিলে উত্তল দাপোন হওক লাগিলে অৱতল দাপোন হওক ইউ সদায় নিগেটিভ হ'ব ঠিক আছে আৰু অসৎ প্ৰতিবিম্বৰ দূৰত্ব সদায় পজিটিভ হ'ব দাপোন যিয়েই নহওক অসৎ প্ৰতিবিম্ব হ'লে সদায় কি হ'ব পজিটিভ হ'ব আৰু যদি সৎ প্ৰতিবিম্ব হয় সদায় কি হ'ব সৎ প্ৰতিবিম্বৰ দূৰত্ব সদায় নিগেটিভ হ'ব ক্লিয়াৰ এইখিনি কথাৰ ওপৰত বেছ কৰি আমি নিউমেৰিকেল প্ৰব্লেম কৰিম আৰু লক্ষ্যবস্তুৰ আকাৰ বা লক্ষ্যবস্তুৰ উচ্চতা লক্ষ্যবস্তু সদায় কি হয় মুখ্য অক্ষৰ ওপৰলৈ থাকে তে লক্ষ্যবস্তু সদায় কি হ'ব দুইখন দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ উচ্চতা যিহেতু লক্ষ্যবস্তু মুখ্য অক্ষৰৰ পৰা ওপৰলৈ লম্বভাৱে ৰখা হয় গতিকে লক্ষ্যবস্তুৰ উচ্চতা সদায় কি হ'ব পজিটিভ হ'ব আৰু প্ৰতিবিম্বৰ উচ্চতা যেতিয়া সৎ হ'লেতো ওপৰলৈ আহে সৎ হ'লে ওলোটা হয় গতিকে নিগেটিভ হ'ব সৎ প্ৰতিবিম্বৰ কাৰণে লক্ষ্যবস্তু কি হ'ব নিগেটিভ যদি সৎ প্ৰতিবিম্বৰ উচ্চতা কি হ'ব ওপৰলৈ হয় গতিকে মাইনাছ আৰু অসৎ প্ৰতিবিম্বৰ উচ্চতা ওপৰলৈ হয় গতিকে প্লাছ এইখিনি হৈছে চিহ্ন কথা এই গোটেইখিনি বস্তু ভালকৈ নোট কৰিবা ইয়াৰ ওপৰত বেছ কৰি আমি নিউমেৰিকেল প্ৰব্লেম কৰিম ঠিক আছে আমি এতিয়া এটা কেইটামান আমি এক্সাম্পল হিচাপে কৰি ল'ম এখন অৱতল দাপোনৰ ফ'কাছ দূৰত্ব 15 চেণ্টিমিটাৰ দাপোনৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা বোৰ্ড এক্সামত জেনেৰেলি এনেকুৱা কুৱেশ্যন আহিয়ে থাকে 3 মাৰ্কছ আহে 3 মাৰ্কছৰ কুৱেশ্যন এখন অৱতল দাপোনৰ ফ'কাছ দূৰত্ব দিয়া আছে এখন অৱতল দাপোনৰ ফ'কাছ দূৰত্ব 15 চেণ্টিমিটাৰ দাপোনৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান প্ৰতিবিম্ব ক'ত গঠন হৈছে প্ৰকৃতি ই সৎ নে অসৎ আৰু আকাৰ নিৰ্ণয় কৰা ডাঙৰ হৈছে নে সৰু হৈছে ক'ব লাগে তিনিটা কথা সুধিছে আমাক ভালকৈ চাই যাব এনেকুৱা নিউমেৰিকেল প্ৰব্লেম লাইট চেপ্টাৰত যেতিয়াই আমি কৰিবলৈ যাম প্ৰথম আমাৰ কামটোৱে হৈছে দাপোনখন কি দাপোন তাৰ পাছতহে আমি পাছৰ কথাখিনি চিন্তা কৰিম প্ৰথমেই লক্ষ্য কৰা প্ৰথম দাপোনখন কি সেইটো কথা চাবা প্ৰথম কথা ইয়াত দাপোনখন কি অৱতল দাপোন এখন অৱতল দাপোন কৈ আছে এখন অৱতল দাপোনৰ ফ'কাছ দূৰত্ব অৱতল দাপোন হোৱাৰ লগে লগে কথাখিনি মনত পেলাই লোৱা অৱতল দাপোন এনেকুৱা পি এফ চি এফ বাওঁফালে আছে ফ'কাছ দূৰত্ব ঋণাত্মক বাওঁফালে জোখা হয় লক্ষ্যবস্তু সদায় বাওঁফালে থাকে ঋণাত্মক ভাঁজ ব্যাসাৰ্ধ আৰ ঋণাত্মক নহয়নে বাৰু গোটেই কথাখিনি আমি জানো এফ ঋণাত্মক ইউ ঋণাত্মক আৰ ঋণাত্মক এটা যেহেতু অৱতল দাপোন তেনেহ'লে তাৰ ফ'কাছ দূৰত্ব দিয়া আছে এফ কি হ'ব এতিয়া ইয়াত দিয়া আছে বা ইয়াত এনেকৈ লিখিলেই হ'ল ফ'কাছ দূৰত্ব সদায় কিহেৰে বুজায় এফ স্মল এফ ইকুৱেল 15 চেণ্টিমিটাৰ দিয়া আছে ফ'কাছ দূৰত্ব কিমান 15 চেণ্টিমিটাৰ বাট অৱতল দাপোন গতিকে ইয়াত কি আহিব মাইনাছ অৱতল দাপোনত এফ কি মাইনাছটো কিয় হৈছে মই লিখি দিছোঁ বুজিবৰ কাৰণে অৱতল দাপোন লিখি দিলেও প্ৰব্লেম একো নাই নিলিখিলেও চলিব অৱতল দাপোন কাৰণে এফৰ ভেলু 15 চেণ্টিমিটাৰ দিয়া আছিল বাট আমি এতিয়া কি ল'ম -15 কাৰণ বাওঁফালে আছে লক্ষ্যবস্তু চাবা দাপোনৰ পৰা
দাপোনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত লক্ষ্য বস্তু ৰখা হৈছে দাপোনখনৰ পৰা কিমান দূৰত্বত লক্ষ্য বস্তুটো আছে সেই তাক কি বুলি কয় লক্ষ্য বস্তুৰ দূৰত্ব ইউ ইউৰে বুজায় নহয় নে ইউ ইকুৱেল কিমান দিয়া আছে 10 সেন্টিমিটাৰ ঠিক আছে কোনফালে লক্ষ্য বস্তুটো সদায় বাওঁফালে থাকে গতিকে আমি কি ল'ম এটো ইউ ইকুৱেল -10 ইউ সদায় মাইনাস ল'বাই দাপোন যে ন এই দুটা বস্তু আমাক দিয়া আছে প্ৰতিবিম্বৰ অৱস্থান লাগে তাৰমানে ভি উলিয়াব লাগে ভি প্ৰতিবিম্বৰ দূৰত্ব কিমান প্ৰতিবিম্বৰটো কিমান দূৰত্বত গঠন হৈছে দ্যাট মিন্স প্ৰতিবিম্বৰ অৱস্থান উলিয়াব লাগে এইটো হৈছে আমাৰ কোৱেশ্যনটো এইকেইটা আমাক দিয়া আছে ইয়াৰ পৰা আমি এটা দাপোনৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই প্ৰতিবিম্বৰ অৱস্থান উলিয়াম পাৰিম অংকটো কৰিব পাৰিবা তোমালোকে পাৰিবা ফৰ্মুলা জানাই তোমালোকে ফৰ্মুলা ইউজ কৰি দিলে মান বহাই দিলে এনসাৰ ওলাই যাব বাটা বস্তু দেখাব বিচাৰিছো চোৱা কি দাপোন অৱতল দাপোনৰ এফ কিমান 15 দিয়া আছিল গাণিতিক ভ্যালু তোলা 15 লক্ষ্য বস্তু দূৰত্ব ইউ কিমান 10 আছিল তে চিন্তা কৰা এখন অৱতল দাপোন তাৰ ফোকাস দৈৰ্ঘ্য এফ এটো সি ইয়াৰ পৰা এলে কিমান এফ কিমান 15 সেন্টিমিটাৰ লক্ষ্য বস্তু দূৰত্ব ইউ তাৰমানে ইয়াৰ পৰা এনেকুৱা ডিসটেন্সত আছে ইউ এটো কিমান 10 সেন্টিমিটাৰ লক্ষ্য বস্তু দূৰত্ব ইউ এফতকৈ সৰু হৈছে ইউ লেছ দেন এফ মন কৰা এই ক্ষেত্ৰত কি হৈছে লক্ষ্য বস্তু দূৰত্ব ফোকাস দৈৰ্ঘ্যতকৈ সৰু হৈ আছে তে মই আগৰ ভিডিঅ'ত এনেকুৱা ডিসকাস কৰিছিলো যেতিয়া ইউ লেছ দেন এফ হয় ইউ লেছ দেন এফ তেতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত আমি পাইছিলো ভি কি হয় দাপোনৰ পাছফালে গঠন হয় ইউ লেছ দেন এফ হলে দাপোনৰ পিছফালে গঠন হয় আৰু যদি পিছফালে গঠন হয় তেনেহলে প্ৰতিবিম্ব কি হ'ব হট হ'ব প্ৰকৃতি হট হ'ব আৰু হট হলে কি হ'ব থিয় হ'ব আৰু যদি ভি অৱতল দাপোনৰ ক্ষেত্ৰত ইউ লেছ দেন এফ এই কেছটোত কি হৈছে প্ৰতিবিম্ব সদায় কি হয় বিবৰ্ধিত হ'ব তাৰমানে এইচ ডেছ গ্ৰেটাৰ দেন এইচ অংক নকৰাকৈ আমি এনসাৰ গোটেইকেইটা পাই গ'লো দেখোন যে সেই মোৰ আগৰ ভিডিঅ'ৰ লিংক যদি কোনোবাই চাই আছে তেনেহ'লে বুজি আছা যেতিয়া ইউ লেছ দেন এফ অৱতল দাপোনৰ ক্ষেত্ৰত তে প্ৰতিবিম্ব সদায় দাপোনৰ পিছফালে গঠন হ'ব আৰু অসৎ হ'ব নহয়নে অসৎ হ'ব থিয় হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তু আকাৰতকৈ কি হ'ব ডাঙৰ হ'ব আমি এনসাৰটো পাই গ'লো বাট 3 মাৰ্কছৰ কাৰণে আমি তেনেকৈ লিখি দিলে নহ'ব কৰি দেখাম ঠিক আছে এটা আমি দাপোনৰ সূত্ৰ জানো মুছি দিছোঁ মই তো দাপোনৰ সূত্ৰ আমি কি জানো এটাকে 1/v plus 1/u equal to 1/f দাপোনৰ সূত্ৰ ইয়াত v টো লক্ষ্য প্ৰতিবিম্বৰ দূৰত্ব u লক্ষ্য বস্তু দূৰত্ব আৰু f টো হৈছে ফোকাস দূৰত্ব বুজাই আছে এটা আমি উলিয়াব লাগে v গতিকে মই v টো বাওঁফালে ৰাখো u টো ইফালে লৈ যাওঁ আগতীয়াকৈ 1/v টো ৰাখি দিলো 1/f minus 1/u ইফালে লৈ গৈছো জাস্ট এটা ভ্যালু পুট কৰি দিম 1/v equal 1/f f ৰ ভ্যালু -15 minus u u ভ্যালু -10 ঠিক আছে 1/v equal এই -2 উপরে যাব এই -2 উপরে গলে -1/15 এটো মাইনাস উপরে আহিব মাইনাস প্লাস 1/10 বুঝি আছে সিম্পল হ'ব এটা খালি এলসিএম লব লাগে আৰু ভগ্নাংশৰ যোগ বিয়োগ কৰা নিচিনা তাৰপৰ আমি দাপোনৰ কনসেপ্টটো লগাই দিম তে 1/v equal এলসিএম লৈছো 15 আৰু 10 ৰ এলসিএম কিমান হ'ব 30 এলসিএমৰ কথাটো আৰু বেলেগ কেনে কম বুজি আছা 15 আৰু 10 ৰ লখা 15 30 15 কেবাৰ যাব 30 ক দুবাৰ 2 গুণ 2 -2 প্লাস 10 কেবাৰ যাব 3 বাৰ 30 ক 3 গুণ 3 1/v equal -2 plus 1 1 -2 plus 3 1/30 this implies that cross multiply কৰি দিয়া v equal 30 v টো আমাক লাগে না v equal 30 পালো v ৰ ভ্যালুটো ওলোৱাৰ পাছতে আমি গোটেই কাহিনীটো গম পাই যাওঁ মোটামুটি বেসিক্যালি কথা আমি যাওঁ v ভ্যালু কি পাইছো প্লাস v ভ্যালু ধনাত্মক হৈছে মন কৰিবা v ভ্যালু ধনাত্মক হৈছে যেতিয়া v ৰ যিটো মান ওলাব সেইটো হৈছে তাৰ অৱস্থান তেতিয়া আমি এটা লিখিম কি অৱস্থান প্ৰতিবিম্বৰ অৱস্থান মন কৰিবা প্ৰতিবিম্বৰ অৱস্থান 30 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ কোন ফালে দাপোনৰ পৰা পাছ ফালে নে আগ ফালে সেইটো কথা ক'ব লাগিব প্লাস আছে যেহেতু v ৰ ভ্যালু +30 পাইছো তো অৱস্থান 30 সেন্টিমিটাৰ বাট কোন ফালে সোঁ ফালে বা পিছফালে এনেকৈ লিখিব পাৰা পিছফালে দাপোনৰ পিছফালে বা সন্মুখত সোঁফালে বা বাওঁফালে লিখিলো হ'ব আৰু যদি প্লাস পাইছো v ভ্যালু প্লাস পিছফালে গঠন হ'ব আৰু পিছফালে কি প্ৰতিবিম্ব গঠন হয়
দাপোনৰ পিছফালে সদায় অসৎ প্ৰতিবিম্ব গঠন হয় তে প্ৰতিবিম্ব কি হ'ব অসৎ আৰু অসৎ প্ৰতিবিম্ব সদায় কি হয় থিয় হয় এতিয়া আহিল আকাৰ আকাৰ যেতিয়া আমাক সুধে আমি বিবৰ্ধন উলিয়াব লাগিব আকাৰ যেতিয়া আমাক সুধিব লক্ষ্য বস্তুৰ তুলনাত প্ৰতিবিম্বৰ আকাৰ কিমান ডাঙৰ হৈছে বা সৰু হৈছে আকাৰটো যেতিয়া সুধিব আমি কি বুলি ক'ম কি উলিয়াম আমি তেতিয়া বিবৰ্ধন m equal minus v divided by u minus v value 30 minus 30 divided by u মান কিমান আছিল 10 minus 10 minus minus cancel 10 3 গুণ 30 m equal 3 মন কৰাছো এতিয়া m ৰ ভ্যালু মই কি পাইছো 3 তাৰ মানে কি বুজিলা প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ 3 গুণ লক্ষ্য বস্তু যিমান ডাঙৰ আছিল প্ৰতিবিম্বটো তাৰ 3 গুণ ডাঙৰ বা 3 গুণ বুলি আমি কৈছো লক্ষ্য বস্তু কিমান আছে আমি নাজানো যিমান আছে তাৰ 3 গুণ যদি লক্ষ্য বস্তু 5 সেমি আছিল প্ৰতিবিম্ব 5 3 গুণ 15 লক্ষ্য বস্তু যদি 10 সেমি আছিল আকাৰ উচ্চতা তাৰ 3 গুণ 30 সেমি হ'ব প্ৰতিবিম্ব বা m greater than 1 এই ক্ষেত্ৰত greater than 1 দেখিছানে তো বিবৰ্ধিত প্ৰতিবিম্ব m greater than 1 means কি প্ৰতিবিম্ব বিবৰ্ধিত হ'ব m equal 1 হলে প্ৰতিবিম্ব সমান হ'ব m less than 1 হলে প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ সৰু হ'ব ঠিক আছে তে যেহেতু ইয়াত m greater than 1 বা m ৰ ভ্যালু আমি ঠিক পাইছো এটাকে প্ৰতিবিম্বৰ আকাৰ আমি লিখিম এটাকে প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ 3 গুণ লক্ষ্য বস্তুৰ 3 গুণ আৰু প্লাস পাইছো m ৰ ভ্যালু কি পাইছো প্লাস পালে কি বুজাব লাগিব প্লাসটোৱে কি বুজাই আছে যে প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ 3 গুণটো হৈ আছে আৰু সেই মুখ্য অক্ষৰ ওপৰ ফালে গঠন হৈ আছে আৰু অসৎ প্ৰতিবিম্বটো মুখ্য অক্ষৰ ওপৰ ফালে হয় আমি অসৎ পাই আহিছো ক্লিয়াৰ নেক্সট আৰু এটা এক্সাম্পল কৰিম অৱতল দাপোন এখনৰ ফোকাস দৈৰ্ঘ্য 20 সেমি দাপোনৰ পৰা 30 সেমি দূৰত্বত লক্ষ্য বস্তু ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ আগৰ নিচিনা তিনিটা তে ইয়াত আমি কি পাই আছো আমাক কি দিয়া আছে আমি লিখি লম প্ৰথম কি দিয়া আছে দাপোনখন কি সেই কথাটো অবজাৰ্ভ কৰিবা তাৰ পিছত কি দিয়া আছে এটা লিখি লবা দাপোনৰ ফৰ্মুলাত বহাই দিবা আৰু চিনটো খালি ভালকৈ মেইনটেইন কৰিবা শুদ্ধ হ'ব অৱতল দাপোন গতিকে f মাইনাস হ'ব u তো মাইনাস হ'বই দেখা যাওক ফোকাস দূৰত্ব কিমান f ইয়াত f ইকুৱেল 20 সেমি f 20 সেমি দাপোনৰ পৰা 30 সেমি দূৰত লক্ষ্য বস্তু ৰখা হৈছে দাপোনৰ পৰা যিমান দূৰত্বত লক্ষ্য বস্তু ৰাখে হেতু লক্ষ্য বস্তু দূৰত্ব u ৰে বুজায় তে অৱতল দাপোনৰ ফোকাস মাইনাস হ'ব মাইনাস 20 সেমি u লক্ষ্য বস্তু 30 সেমি ৰখা হৈছে আৰু লক্ষ্য বস্তু সদায় মাইনাস হয় আমাক লাগে v আমি উলিয়াব লাগে তেনেহলে ফৰ্মুলা মতে কি আছে 1/v + 1/u = 1/f আমি উলিয়াম v তো v টো ৰাখি দিও 1/v = 1/f - 1/u ঠিক আছে তো 1/v = 1/f f ৰ ভ্যালু -20 পুট কৰি দিও 1/-20 - 1/u ৰ ভ্যালু দিয়া আছে -30 তো 1/v = -2 ওপৰত লৈ যোৱা -2 ওপৰত নি এলসিএম ললে বেছি ভাল হয় 20 তো মাইনাস প্লাস 1/30 এটা 30 আৰু 20 এলসিএম কিমান হ'ব 60 লখাগু লৈছো 20 আৰু 30 ৰ লখাগু 60 তো 20 এর কেইবাৰ যাব 3 বাৰ 3 গুণ 3 প্লাস 30 এর কেইবাৰ গৈ আছে 2 বাৰ 2 গুণ 2 তো 1/v = -3 + 2 -1/60 this implies that cross multiply কৰা v = -60 v ভ্যালু পাই গলো তো v মান পোৱাৰ পাছত আমি অৱস্থান লিখিব পাৰিম প্ৰকৃতি লিখিব পাৰিম আকাৰটো আমি m উলিয়াব লাগিব তো v মান -60 পাইছো তে অৱস্থান আমি কি লিখিম এতিয়া প্ৰতিবিম্বৰ অৱস্থান মিলাই লবা প্ৰতিবিম্বৰ অৱস্থান -60 সেমি নিলিখো আমি 60 সেমি লিখিম মাইনাস চিনটো কি বুজাইছে কাৰণ দূৰত্বটো কেতিয়াও নেগেটিভ নহয় ন তে অৱস্থান লিখিম মই 60 সেমি বাট মাইনাস চিনটো কি বুজাইছে বাও ফালে হৈ আছে মাইনাস চিনটো কি বুজাইছে বাও ফালে মানে বাও ফালে মিন্স দাপোনৰ সন্মুখত লক্ষ্য বস্তু যি ফালে আছে প্ৰতিবিম্ব সেই ফালে 60 সেমি দূৰত গঠন হৈছে আৰু মাইনাস পৰ কাৰণে আমি কি পাইছো বাও ফালে গঠন হৈছে বাও ফালে কি প্ৰতিবিম্ব গঠন হয় প্ৰকৃতি কি হ'ব এতিয়া বাও ফালে দাপোনৰ বাও ফালে সদায় সৎ প্ৰতিবিম্ব গঠন হয় তো প্ৰতিবিম্ব সৎ আৰু সৎ হলে সদায় আমি কি লিখিব লাগিব উল্টা সৎ প্ৰতিবিম্ব সদায় মুখ্য অক্ষৰ তল ফালে উল্টাকে গঠন হয় তো এইখিনিকে তো হৈ গল এতিয়া আমাক লাগে আকাৰ আকাৰৰ কাৰণে মই কৈছো
আমি কি উলিয়াব লাগিব m বিবৰ্ধন জানিলেহে আমি কিমান ম্যাগনিফাই হৈছে বস্তুটো লক্ষ্য বস্তুৰ তুলনাত প্ৰতিবিম্ব কিমান ডাঙৰ হৈছে এই কথাটো আমাক কোনে ক'ব বিবৰ্ধনে ক'ব গতিকে আমি m উলিয়াব লাগিব তো বিবৰ্ধন m equal minus v by u ঠিক আছে তো minus v এটো মাইনাস তো আছে আৰু v কিমান পালো মছি দিলো v মান কিমান পাইছিলো 60 তো minus 60 divided by u কিমান 20 ঠিক আছে নো 30 u 30 minus 30 minus cancel ঠিক আছে minus cancel 30 দুগুণ minus 2 তো m equal minus 2 minus চিনটো কি বুজাইছে এটো নবুজিবা যে minus 2 1 ত কইতো সৰু মই তোমালোকক কৈছিলো m less than 1 এটা minus 2 নেকি minus 2 1 ত কৈ সৰু হেতু নবুজিবা গাণিতিক ভ্যালুটো অ্যাবসলিউট ভ্যালু যেটো এটা m minus 2 পাইছো minus চিনটো আমাক এটো বুজাইছে যে হি তলফালে হৈছে আৰু তাৰ দৈৰ্ঘ্য কিমান বা উচ্চতা কিমান 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ নহয় দুগুণ m ৰ ভ্যালু পাই আছো আমি 2 দ্যাট মিন্স ম্যাগনিফাই হৈছে বিবৰ্ধন কিমান হৈছে দুগুণ এটাকে লক্ষ্য বস্তুৰ তুলনাত প্ৰতিবিম্ব কিমান প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ দুগুণ আর মাইনাস চিনটো তলফালে ভাব বুজাইছে মুখ্য অক্ষৰ তলফালে প্ৰতিবিম্ব গঠন হৈছে সেই কথাটো মাইনাসে বুজাইছে ইয়াত প্ৰতিবিম্বৰ আকাৰটো আমি তুলনাহে কৰিছো কিন্তু প্ৰতিবিম্বৰ আকাৰ মন কৰিবা কথাটো প্ৰতিবিম্বৰ আকাৰ আমি তুলনাহে কৰিছো লক্ষ্য বস্তুৰ লগত লক্ষ্য বস্তুৰ দুগুণ হৈছে কিন্তু কিমান সেন্টিমিটাৰ হৈছে আমি ক'ব পৰা নাই কিয় ক'ব পৰা নাই কাৰণ লক্ষ্য বস্তুৰ উচ্চতাটো কিন্তু আমাক দিয়া নাই দাপনখনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত লক্ষ্য বস্তু এটাহে ৰখা হৈছে কিমান ডাঙৰ লক্ষ্য বস্তু ৰাখিছে হেতু আমাক কোৱা নাই যদি হেতু আমাক ক'লেহেঁতেন তেনেহ'লে আমি প্ৰতিবিম্ব কিমান ডাঙৰ হৈছে কৈ দিব পাৰিলোহেঁতেন আমাক কৈছে জাষ্ট এটা লক্ষ্য বস্তু ৰাখিছে হয় নহয় গতিকে লক্ষ্য বস্তু যিয়ে নাথাকক সি যিমানেই ডাঙৰ নহওক প্ৰতিবিম্ব তাৰ কি হ'ব দুগুণ হ'ব বাস আমি এইটো এনসাৰ এনেকৈ দিব লাগিব যদি লক্ষ্য বস্তুৰ আকাৰ বা লক্ষ্য বস্তুৰ উচ্চতা দিয়া থাকে তেনে ক্ষেত্ৰত আমি প্ৰতিবিম্বটো কিমান আছে কৈ দিব পাৰিম তেনেকৈ এটা এক্সাম্পল লৈ আহি আছো 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল দাপন এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ উচ্চতাৰ লক্ষ্য বস্তু ৰখা হৈছে আগৰ নিচিনা অৱতল দাপনৰ সন্মুখত অৱতল দাপনৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে তোমাৰ 15 সেন্টিমিটাৰ দাপনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ উচ্চতাৰ লক্ষ্য বস্তু এটা ৰখা হৈছে ইন্টাৰেষ্টিং অৱতল দাপন তাৰ ফোকাস দিয়া আছে আমাক কিমান 15 সেন্টিমিটাৰ সে ইয়াৰ পৰা এটো কিমান 15 সেন্টিমিটাৰ f 25 সেন্টিমিটাৰ দূৰত 15 আৰু 15 ইয়াত 30 আহিব এনেকুৱা চাগে 25 মান হ'ব আৰু নহয় জানো 15 ধৰিছো ইয়াতে ধৰিছো 15 10 25 ঠিক আছে ইয়াত এটা লক্ষ্য বস্তু ৰাখা হৈছে তে ইয়াৰ পৰা এই ডিসটেন্সটো কিমান হ'ব 25 সেন্টিমিটাৰ নহয় বাৰু এখিনি হৈছে 25 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ উচ্চতাৰ লক্ষ্য বস্তু ৰাখিছে লক্ষ্য বস্তু যদি এটো হয় তে ইয়াৰ উচ্চতা কিমান 4 সেন্টিমিটাৰ অংকটো হৈছে এটো এই লক্ষ্য বস্তুটোৰ কাৰণে যে লক্ষ্য বস্তু ক'ত আছে f আৰু c ৰ মাজত থকা নাই নে বাৰু এই লক্ষ্য বস্তু f আৰু c ৰ মাজত আছে যদি লক্ষ্য বস্তু f আৰু c ৰ মাজত আছে তে প্ৰতিবিম্ব সৰাই c ৰ বাহিৰত গঠন হয় আমি পাইছো এই ক্ষেত্ৰত প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ ডাঙৰ হয় তাৰমানে ডেফিনেটলি প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব এতিয়া c কৈ বেছি হ'বই লাগিব c ৰ বাহিৰত তাৰমানে c মান কিমান যদি 15f হয় c কিমান হ'ব 30 ভাজ ব্যাসাৰ্ধ দুগুণ হয় ফোকাসৰ 30 কৈ বেছি হ'ব প্ৰতিবিম্বৰ দূৰত্ব আৰু এটো 4 সেন্টিমিটাৰ দিয়া আছিল তে 4 সেন্টিমিটাৰ তাতকৈ ডাঙৰ প্ৰতিবিম্ব পাই আছো আমি f আৰু c ৰ মাজত থাকিলে তো ডাঙৰ প্ৰতিবিম্ব হয় না গতিকে 4 সেন্টিমিটাৰ আছিল তেনেহ'লে এটো নিশ্চয় 4 কৈ বেছি হ'ব তে মোটামুটি 90% আমি আনসাৰটো গম পাই আছো জাস্ট আমি এটা কৰিম আমাৰ আনসাৰ শুদ্ধ হৈছে নে ভুল হৈছে আমি নিজে গম পাই যাম ঠিক আছে তেনেহ'লে আমি লিখি লওঁ কি কি দিয়া আছে কোৱেশ্চনটো মছি দিম মই তোমালোকে আকৌ চাই লও 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ f কিমান দিয়া আছে ইয়াত অৱতল দাপন প্ৰথম কথা অৱতল দাপনৰ ক্ষেত্ৰত f 15 সেন্টিমিটাৰ মানে -15 সেন্টিমিটাৰ দাপনৰ পৰা 25 সেন্টিমিটাৰ দূৰত 4 সেন্টিমিটাৰ উচ্চতাৰ লক্ষ্য বস্তু ৰখা হৈছে বাক্যটো বুজি আছা দাপনৰ পৰা 25 সেন্টিমিটাৰ দূৰত 4 সেন্টিমিটাৰ উচ্চতাৰ লক্ষ্য বস্তু ৰখা হৈছে তাৰমানে কিমান দূৰত লক্ষ্য বস্তু ৰাখিছে 25 সেন্টিমিটাৰ -25 4 সেন্টিমিটাৰ উচ্চতাৰ লক্ষ্য বস্তুৰ উচ্চতা h তোমালোকে ইয়াত ফোকাস দৈৰ্ঘ্য f লক্ষ্য বস্তু দূৰত্ব u লক্ষ্য বস্তু আকাৰ লিখিব পাৰা মই লিখি থাকা নাই
নিলিখিলেও হ'ব বোলে নিলিখিলে ভুল হ'ব নেকি নহয় ভুল বাছ এইটো ভেলিড লাইট চেপ্টাৰত ইউ ভি এফ এ আৰু বেলেগ নুবুজায় বুজি আছা ভি গতি চেপ্টাৰত সি বেলেগ বুজাব পাৰে ইউ ইনিচিয়েল ভেলচিটি ফাইনেল ভেলচিটি যেতিয়া গতি চেপ্টাৰ আমি পঢ়িছিলোঁ ইউ ভি তেনেকৈ পঢ়িছিলোঁ বাট সেইটো গতি চেপ্টাৰ কিন্তু লাইট চেপ্টাৰ যেতিয়া মেথছ কৰি আছা ন তাত ইউ লিখা মানে লক্ষ্যবস্তু দূৰত্ব বুজাব আৰু তাত বেলেগ কণ্ট্ৰভাৰ্চি নাই আৰু লিখিবা নিলিখিলেও কথা নাই এইচ কিমান লক্ষ্যবস্তুৰ আকাৰ 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এইকেইটাই আমাক দিয়া আছে আমি এতিয়া উলিয়াব লাগে প্ৰতিবিম্বৰ আমাক কিন্তু ইণ্টাৰেষ্টিং কৈছে চোৱা প্ৰতিবিম্বৰ অৱস্থান কিমান কোৱা নাই কিন্তু কুৱেশ্যনটো অলপ বেলেগ পেটাৰ্ণ এটা কৈছে 4 সেন্টিমিটাৰ উচ্চতাৰ লক্ষ্যবস্তু ৰখা হৈছে স্পষ্ট এই বাক্যটো মন কৰা স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব প্ৰতিবিম্বৰ প্ৰকৃতি কুৱেশ্যনটোৱে কিন্তু আমাক কৈয়ে দিলে আমি ইমান বেঙা বুলি ভাবিছে নেকি চোৱা গম পাইছানে মই কি কৈ আছো স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব তাৰমানে পৰ্দাত প্ৰতিবিম্বটো পেলাব লাগিব পৰ্দাত কি প্ৰতিবিম্ব পেলাব পাৰে সৎ প্ৰতিবিম্বইটো পেলাব পাৰে অসৎ প্ৰতিবিম্বটো পেলাব নোৱাৰে ধৰা পৰিয়ে গ'ল যে প্ৰতিবিম্ব সৎ হ'বই প্ৰতিবিম্বৰ প্ৰকৃতি ইয়াত কি হ'ব সৎ হ'ব কাৰণ পৰ্দাত পেলোৱা কথা কৈ আছে ঠিক আছে তে কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব পৰ্দাখন ক'ত ৰাখিম প্ৰতিবিম্বৰ অৱস্থান প্ৰতিবিম্ব য'ত গঠন হ'ব আমি তাত যদি পৰ্দাখন ৰাখোঁ তেতিয়াহে সি ফ'কাছ হ'ব স্পষ্টভাৱে আমি দেখা পাম যদি অলপ হ'লেও পিছত ৰাখোঁ বা অলপ আগত ৰাখোঁ তে অস্পষ্ট প্ৰতিবিম্ব এটা দেখা পাম গতিকে এই ক্ষেত্ৰত স্পষ্ট প্ৰতিবিম্ব পাবলৈ হ'লে পৰ্দা ক'ত ৰাখিব লাগিব বুলি সুধিছে তাৰ অৰ্থ ইনডাইৰেক্টলি আমাক এইটোৱে কৈছে যে প্ৰতিবিম্বৰ অৱস্থান কি প্ৰতিবিম্ব কিমান দূৰত গঠন হৈছে ঠিক আছে সেইকাৰণে আমি ভি উলিয়াম মই কুৱেশ্যনটো মুচি দিছোঁ এটা চোৱা আমি ডাপনৰ ফৰ্মুলা ইউজ কৰিম ডাপনৰ ফৰ্মুলা ইউজ কৰিম 1/v প্লাছ 1/u ইকুৱেল টু 1/f 1/v আমাক লাগে ভিটো ৰাখি দিওঁ 1/f মাইনাছ 1/u কোনোবাই যদি ভাবা ভিটো মই ইয়াতে এফালে নিনিওঁ 1/2 ইয়াতে ভেলু পুট কৰি দিওঁ একো নাই কৰিব পাৰে 1/v ভি ভেলু কিমান ভিটো নাই উলিয়াব দিছে 1/f এফৰ ভেলু কিমান -15 মাইনাছ 1/u -25 minus 1/15 minus minus plus 1/25 25 আৰু 15 এলচিএম কিমান হ'ব 15 হৰণ যাব লাগিব 25 হৰণ যাব লাগিব হেতুটো লখাগু ন আৰু হেতু লিষ্ট নাম্বাৰ হ'ব লাগিব লিষ্ট কমন মাল্টিপল এলচিএম তে 15 আৰু 25 আমি এনেকৈ উলিয়াই দিওঁ 75 হ'ব মানে 5 3 গুণ 15 5 5 গুণ 25 5 3 15 5 গুণ 75 75 এলচিএম কিমান পাই আছো 75 15 কেবাৰ যাব হৰণ কৰিলে 5 বাৰ 5 গুণ 5 মাইনাছ 5 25 কেবাৰ যাব 3 বাৰ 3 গুণ 3 তো -5 প্লাস 3 what -2 divided by 75 1/v এফালে 1/v আহি আছে 1/v ইকুৱেল দিস উল্টা কৰি দিয়া 1/v ৰেচিপ্ৰকেল কৰি দিয়া v হৈ যাব এটো ৰেচিপ্ৰকেল কৰি দিয়া 75/2 75/2 75 ক 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 37.5 না 2 3 গুণ 6 2 3 গুণ 6 1 টাকেল 15 2 7 গুণ 14 1 টাকেল 2 5 গুণ 10 37.5 v ইকুৱেল -37.5 ক্লিয়াৰ তে v মানৰ পৰা আমি কি উলিয়াম অৱস্থান লিখিম প্ৰকৃতি লিখিম তে অৱস্থান কি হ'ব না হলে প্ৰতিবিম্বৰ অৱস্থান মন কৰিবা এটো অৱস্থান যে কাৰ অৱস্থান প্ৰতিবিম্বৰ অৱস্থান লিখি লবা তোমালোকে প্ৰতিবিম্বৰ অৱস্থান -37.5 তে আমি মাইনাসটো নিলিখো 37.5 সেন্টিমিটার তে মাইনাসটো কি মাইনাসটো এটো বুজাই আছে যে বাওফালে গঠন হৈছে ঠিক আছে আমি কি বুলি লিখিম বাওফালে দাপনৰ বাওফালে মেৰুৰ পৰা 37.5 সেন্টিমিটার দূৰত প্ৰতিবিম্ব গঠন হৈছে প্ৰতিবিম্বৰ প্ৰকৃতি লিখিম প্ৰকৃতি কি লিখিম পথ নে অপথ এটো কথাই লিখিম প্ৰকৃতিত বেলেগ একো নাই মাইনাস পাই আছো বাওফালে গঠন হৈছে বাওফালে কি প্ৰতিবিম্ব গঠন হয় সৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব আৰু সৎ প্ৰতিবিম্ব কি হয় সদায় উল্টা হয় ঠিক আছে তে সৎ প্ৰতিবিম্ব গঠন কৰিলে আৰু এই ক্ষেত্ৰত কি হ'ল প্ৰতিবিম্বটো উল্টা হ'ল এতিয়া আমাক কৈছে একেলগে বুজিলাই আমি আকাৰ উলিয়াব লাগে প্ৰতিবিম্বটো আকাৰ লক্ষ্যবস্তু আকাৰ আমাৰ h দিয়া আছে 4 সেন্টিমিটাৰ লক্ষ্যবস্তু হাইটটো দিয়া আছে 4 সেন্টিমিটাৰ এই প্ৰতিবিম্বটো তলফালে উল্টাকে গঠন হৈছে ডাঙৰ হৈছে নে সৰু হৈছে ডাঙৰ হৈছে ডাঙৰ হ'বই আমি গম পাইছো কাৰণ f আৰু c মাজত লক্ষ্যবস্তু আছিল নহয় জানো
তো চিৰ বাহিৰত হ'ব ডাঙৰ হয় তথাপি আমি কৰি দেখাম বিবৰ্ধন বা আমি ডাইৰেক্ট কৰিম চাবা প্ৰতিবিম্বৰ আকাৰ কি আছিলে তোমালোকে এইটো কথা জানা বিবৰ্ধন m ইকুৱেল কি আছিলে মন কৰাচোন m ইকুৱেল minus v by u by m equal h dash by h পাইছো আমি ইয়াৰ পৰা h dash কি হ'ব h dash equal m into h ঠিক আছে মান বহাই দিম তে প্ৰতিবিম্বৰ আকাৰ h dash equal m into h dash প্ৰতিবিম্বৰ আকাৰ m কি minus v by u m ৰ ভ্যালু minus v by u into h এটা মান বহাই দিয়াচোন কি হয় দেখা যাব minus v minus 2 আছে ভিৰ মান কিমান ভি মান minus 37.5 দশমিকত আছে তোমালোকৰ সুবিধাৰ কাৰণে এটা কথা মই কৈ দিছোঁ ইয়াত যেতিয়া দশমিক পাওঁ ভিৰ ভ্যালুটো এনে ক্ষেত্ৰত আমি পুট কৰিব লগা হয় আৰু ভি মানটো যেতিয়া দশমিকত থাকে তেনে আমি দশমিক ভ্যালুটো নবহাওঁ একো নাই বহাব পাৰা বহালে অলপ সিম্পলিফাই কৰোঁতে টান হৈ যায় আমি দশমিক ভ্যালুটো নবহাওঁ দশমিকটো ক'ৰ পৰা আহিছে 75/2 ৰ পৰা আহিছে গতিকে আমি 75/2 বহাই দিম প্ৰবলেম একো নাই তে ভি ভ্যালু minus 75/2 minus 75 divided by 2 এটো কাৰ ভ্যালু বহাইছো ভি ভ্যালু into h আছিল 4 cm হয়নে divided by u কিমান আছিল -25 ঠিক আছে এটো সিম্পলিফাই কৰা প্ৰতিবিম্বৰ আকাৰ ওলাই আহিব ওপৰত এটো মাইনাস মাইনাস তো ক্যান্সেল গল ইয়াত লিখি আছো মই is this equal মন কৰা this cancel 75/2 2 to তললৈ আহিব -75 ওপৰত থাকিব আৰু 2 to তলত আহিব তলত আগৰ পৰা আছে 25 into 25 into ওপৰত 4 ঠিক আছে কাটাকাটি কৰা 25 3 গুণ কিমান 75 2 2 গুণ 4 -3 into 2 6 is this means প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰ কিমান আছিল 4 cm তো প্ৰতিবিম্বৰ আকাৰ 6 cm পাই গলো ডাঙৰ হৈছে কাৰণ লক্ষ্যবস্তু কৰা আছিল f আৰু c মাজত is this equal -6 এটাকে প্ৰতিবিম্বৰ আকাৰ আমি কি বুলি লিখিম এটাকে প্ৰতিবিম্বৰ আকাৰ আমি মাইনাস তে লিখো 6 cm লিখিম না আমি লিখিম 6 cm আর মাইনাস টু কি বুঝাইছে যে তলফালে মুখ্য অক্ষৰ তলফালে প্ৰতিবিম্ব গঠন হৈছে মাইনাস টু কি বুঝাইছে যে মুখ্য অক্ষৰ তলফালে প্ৰতিবিম্ব গঠন হৈছে আৰু সৎ প্ৰতিবিম্বটো তলফালে গঠন হয় ঠিক আছে আর লাস্ট এটা কোয়েশ্চন কৰি আহিছো উত্তৰটা আপোনাৰ এটা কোয়েশ্চন তোমালোকক কৰি দিছো এটো কৰি দিলে ক্লিয়াৰ হৈ যাব 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ পৰা মন কৰা 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ পৰা 20 cm দূৰত্বত 5 cm দৈৰ্ঘ্যৰ এটা লক্ষ্যবস্তু ৰখা হৈছে প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ উলিওৱা কোৱেশ্চনটো আগৰ নিচিনাই বাট ডিফাৰেন্সটো কি প্ৰথম কথা ইয়াত উত্তল দাপোন দিয়া আছে আৰু ভাঁজ ব্যাসাৰ্ধ দিয়া আছে আগৰ কোৱেশ্চন কিতাত মই ফোকাস দৈৰ্ঘ্য দিছিলো ভাঁজ ব্যাসাৰ্ধ নাছিলে ইয়াত মই এখানে ভাঁজ ব্যাসাৰ্ধ দিছো তাতো থাকিব পাৰে ভাঁজ ব্যাসাৰ্ধ থাকিলে কি কৰিব লাগে ইয়াত চাবা তাতো কি কৰিব লাগিব তে 30 cm ভাঁজ ব্যাসাৰ্ধ প্ৰথম কৰা উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ কোনফালে থাকে ইয়াত উত্তল দাপোনৰ ক্ষেত্ৰত মন কৰা উত্তল দাপোন এখন ভাঁজ ব্যাসাৰ্ধটো ৰাইট সাইডে থাকে সোঁফালে থাকাৰ লগে লগে এটো কি হ'ব তেনেহলে ধনাত্মক ইয়াত r ইকুৱেল ভাঁজ ব্যাসাৰ্ধ r নাই বৰ r ইকুৱেল 30 cm প্লাস হৈছে কিয় প্লাস হৈছে উত্তল দাপোন কাৰণে আমি r ৰ ভ্যালুটো ইয়াত প্লাস লৈছো যেটো r দিয়া আছে তাৰ পৰা আমি f টো উলিয়াই লম এটাকে f ইকুৱেল r/2 আমি জানো ফোকাস দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা বা ভাঁজ ব্যাসাৰ্ধ ফোকাস দৈৰ্ঘ্যৰ দুগুণ r ইকুৱেল 30 দিয়া আছে 30/2 ইকুৱেল টু 15 cm তাৰ মানে ফোকাস দৈৰ্ঘ্য 15 cm পাইছো এই উত্তল দাপোনখনৰ ক্ষেত্ৰত আৰু কি প্লাস হৈছে কাৰণ উত্তল দাপোন আৰু উত্তল দাপোনত ফোকাস ৰাইট সাইডে থাকে
লক্ষ্য বস্তু কিমান সেন্টিমিটাৰ দূৰত্ব ৰাখিছে 20 সেন্টিমিটাৰ দূৰত ইউ ইকুৱেল 20 সেন্টিমিটাৰ মানে ইউ 20 সেন্টিমিটাৰ আৰু ইউ সদায় কি হয় মাইনাস যি দাপনেই হওক ইউ সদায় মাইনাস হয় কাৰণ লক্ষ্য বস্তু দাপনৰ পৰা বাওফালে ৰখা হয় বাওফালে ৰখা লক্ষ্য বস্তু সদায় দূৰত্ব সদায় মাইনাস হয় আৰু 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লক্ষ্য বস্তু ৰখা হৈছে লক্ষ্য বস্তুৰ আকাৰ 5 সেন্টিমিটাৰ এটো প্লাস লিখিছো কিয় প্লাস কাৰণ লক্ষ্য বস্তু মুখ্য অক্ষৰ পৰা সদায় ওপৰলৈ থাকে এইকেইটা আমাক দিয়া আছে ইয়াৰ সহায়ত আমি প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি এটা নিৰ্ণয় কৰিম কোৱেশ্চনটো চাইছে মই দিছো কোৱেশ্চনটো দাপনৰ সূত্ৰ একেই উত্তৰ দাপন বুলি বেলেগ নাই 1/v plus 1/u equal to 1/f v আমাক লাগে 1/v equal to 1/f minus 1/u মান বহাই দিয়া 1/f f এর ভ্যালু কিমান 15 f এর ভ্যালু 15 minus 1/u u ভ্যালু -20 এলসিএম লৈ ল 50 20 আৰু 15 এর এলসিএম 60 মানে আৰু 15 এর 4 বার যাব 4 গুণ 4 মাইনাস মাইনাস প্লাস 20 এর 3 বার যাব 3 গুণ 3 কিমান থাকিব 7/60 তে 1/v ইকুয়াল দিস 1/v টু এফালে আছে রেসিপ্রোকাল কৰি দিয়া উল্টা কৰি দিয়া v ইকুয়াল 60 divided by 7 70 ডিভাইড কৰা হরান গুণ কিমান 56 v ইকুয়াল হরান গুণ 56 থাকিল 4 জানি বাৰু পয়েন্ট দিয়া 40 হল 7 5 গুণ 35 5 থাকিলে 50 7 7 গুণ 49 8.57 সেন্টিমিটার ঠিক আছে তো ভি ভ্যালু পালো আমি 8.57 সেন্টিমিটার ভি ভ্যালু কিমান পাইছো 8.57 সেন্টিমিটার প্লাস পাই আছো তো ভি ভ্যালু 8.57 তে অবস্থান কি হবে এটা প্রতিবিম্বর অবস্থান প্রতিবিম্বর অবস্থান প্রতিবিম্বর অবস্থান আমি 8.57 সেন্টিমিটার লিখিম 8.57 সেন্টিমিটার এটা খুব বেশি 8.6 কৰি দিব পাৰা হাতটো যদি বাদ দিয়া তুমি নালাগে থাক তো প্রতিবিম্বর অবস্থান 8.57 সেন্টিমিটার প্লাস পাই আছো কাৰণে দাপনৰ পিছফালে হ'ব কি ফালে এটো আমি লিখিব লাগিব সন্মুখৰ হৈছে না পিছফালে হৈছে আমি লিখি দিম এটো আৰু প্লাস পোৱাৰ কাৰণে পিছফালে গঠন হৈছে পিছফালে গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি কি হয় জানাই তোমালোকে অসৎ নহলে অসৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব সদায় কি হয় থিয় প্ৰকৃতি আমি পাই গলো এতিয়া আমাক লাগে আকাৰ আমাক h দিয়া আছিল কিমান দিয়া আছিল প্ৰতিবিম্বৰ আকাৰ দিয়া আছিল কিমান h দিয়া আছে 5 সেন্টিমিটার h ইকুয়াল 5 সেন্টিমিটার ওকে তো প্ৰতিবিম্বৰ আকাৰ m into h m into h প্ৰতিবিম্বৰ আকাৰ is this equal m into h m minus v by u m into h এটা m এর ভ্যালু minus v by u 60/7 v ভ্যালু আমি কিমান পাই আছো 8.57 পাইছিলো বাট 8.57 দশমিকত থাকিলে নবহাও তাৰ আগৰটো বহাই দিবা সুবিধা হ'ব কিমান আছিল 60/7 v ভ্যালু বাই u কিমান আছিল সব মুছা গল না u 20 minus 20 into h आएगा 5 ते माइनस माइनस कैंसिल 60/7 तो तलत आइबो into 20 into 5 डेस्टिनी गुण 7 3 5 गुण 15 15/7 15/7 means 7 गुण 14 মানে বাৰু 1 থাকিলে 10 7 গুণ 7 3 থাকিলে 7 4 গুণ 28 2.14 সেন্টিমিটার
লক্ষ্য প্ৰতিবিম্বৰ আকাৰ আছিলে কিমান 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আছিল প্ৰতিবিম্বৰ আকাৰ উত্তল দাপন আছিলে আমি জানো উত্তল দাপনে সদায় অসঠিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে 4 সেন্টিমিটাৰ আছিল 5 সেন্টিমিটাৰ আছিল লক্ষ্যবস্তু আকাৰ প্ৰতিবিম্বৰ আকাৰ 2.14 সেন্টিমিটাৰ তাৰমানে সৰু হৈছে সংকুচিত হৈছে আশা কৰিছো নিউমেৰিকেল প্ৰবলেম গোটেইটা বুজি পাইছা আৰু এনেকুৱা ধৰণৰ বুকত আছে এক্সাম্পলত আছে প্ৰেক্টিছ কৰিবা নিজে নিজে নেক্সট আৰু এটা ভিডিঅ'ত মই এইখিনি লাগিলে ডিসকাস কৰিম মই যিমানখিনি প্ৰয়োজন আছে যিকিটা মেচ কৰিলে গোটেইখিনি ক্লিয়াৰ হ'ব এইকিটা মই চাই কৰি দিছো তোমালোকক উত্তল দাপন বা অৱতল দাপনৰ ক্ষেত্ৰত আৰু বুকত থকা কিটা এক্সাম্পলত দুটামান আছে আৰু বুকৰ এক্সাৰসাইজত আছে এইকিটা তোমালোকে নিজে ট্ৰাই কৰিবা আৰু যিমান দূৰ সম্ভৱ মই লাগিলে আকৌ এটা ভিডিঅ' ইয়াৰ ওপৰত বনাই দিম ঠিক আছে ওকে